সৰ্বভাৰতীয় নীতি পৰীক্ষাত জিলিকিল বিপৰীয়াৰ জ্যোতিষ শংকৰ বৰা তেওঁ অসমৰ ভিতৰতে লাভ কৰিলে সৰ্বাধিক নম্বৰ 695 আমি এতিয়া জানিব পাৰিছো যে তুমি উত্তৰ অসমৰ ভিতৰতে নম্বৰ 1 ৰেংক পাইছা কি ক'বা এইটো থাকে এতিয়া তেনেকুৱাটো একো ভবা নাছিলোঁ মই সিট এটা পোৱাটোৱে আশা কৰি আছিলোঁ বাট মানে ভগৱানে কৃপা কৰিছে আৰু তেজপুৰৰ পটেনচিয়েল কনচেপ্ট এডুকেশ্যনতো পঢ়ি জ্যোতিষে কৰিলে এই চমকপ্ৰদ ফলাফল পটেনচিয়েল তেজপুৰৰ পৰা মই কোচিং কৰিলোঁ কেনেকৈ শিকায় তাৰ শিক্ষাবোৰ কেনেকুৱা হয় তেওঁলোকে বহুত ধ্যান দিয়ে চব কথাতে ইভেন সদায় কি পঢ়া হৈছিলে সেইবোৰো তেওঁলোকে ভালকৈ ৰেকৰ্ড কৰিছিলে লাষ্টলৈকেও তেওঁলোকে সদায় আগবাঢ়ি আহি সোধে যে কি পঢ়িছ বা কেনেকৈ ধৰণে ভাবিছ সেইটো আমাক কওঁ আৰু তো সেইবোৰ গাইডেন্স পোৱাৰ কাৰণে বহুত হেল্প হৈ যায় পটেনচিয়েল কনচেপ্ট এডুকেশ্যনত পঢ়ি চিকিৎসক হোৱাৰ সপোনো পূৰণ হ'ল জ্যোতিষৰ কেইজনমান মোৰ আগৰ শিক্ষকে ক'লে যে তোৰ স্ক'ৰটো ভাল হয় আৰু এটা ড্ৰপ ল'লে এটা সফল হ'বি তো সেইকাৰণে মই পটেনচিয়েলৰ লগত যোগাযোগ কৰিলোঁ তেওঁলোকৰ ছাপোৰ্ট পালোঁ আৰু এতিয়া সেইটো ডিচিশ্যন লোৱাৰ কাৰণে মই খুবেই আনন্দিত কাক ধন্যবাদ জনাব বিচাৰিবা তুমি ইয়াৰ কাৰণে হয় যোনসকলো মানুহ মোৰ লগত মোক সহায় কৰিলে মোৰ আগৰ শিক্ষকেই হওক বা পটেনচিয়েলৰ শিক্ষকেই হওক ঘৰৰ মানুহ দেউতা মা আৰু দাদা সকলোকে মানে এনেকুৱা চবৰে এটা ৰোল আছে যোনে সেই ৰোলটো যদি সিহঁতি নকৰা হ'লে মই এইটো জেগাত থিয় নহ'লো হয় প্ৰাপ্ত নম্বৰ অনুসৰি জ্যোতিষে অধ্যয়ন কৰিব পাৰিব দেশৰ আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ এই ফলাফলত আছে বহু কষ্ট আৰু সাধনা আৰু এই সফলতা পাবৰ কাৰণে কিমানখিনি কষ্ট কৰিবলগীয়া হয় কেনেদৰে কষ্ট কৰিছিলা তুমি হয় খুবেই কষ্ট কৰিবলগীয়া হয় আৰু হাৰ্ড ৱৰ্কৰ লগতে স্মাৰ্ট ৱৰ্কো কৰিবলগীয়া হয় আৰু আপোনাক হেল্পো বহুত দৰকাৰী হয় পেৰেণ্টছৰ পৰা ছাপোৰ্ট আৰু আপোনাৰ যিকোনো গাইড যাক আপুনি গাইড হিচাপে মানে তো সিহঁতৰ ছাপোৰ্টো বহুত দৰকাৰী সদায় আপোনাৰ এটা মিনিমাম আৱাৰ্ছৰ ষ্টাডি আপোনাক লাগিবই কনচিষ্টেঞ্চিটো বহুত ইম্পৰ্টেণ্ট তো যেনেকৈ হওক সেই আৱাৰ্ছটো মেইনটেইন কৰি ৰখাটো দৰকাৰী আৰু তাৰ উপৰিও সময়মতে টেষ্ট দিয়া আৰু বাৰে টেক্সট বুকছবোৰ ভালকৈ পঢ়া বহুত দৰকাৰী তেওঁ নীটৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আগবঢ়ালে বহু পৰামৰ্শ আৰু এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তুমি কি ক'ব বিচাৰিবা মানে কেনেদৰে নোট বনাব লাগিব বা কেনেদৰে পঢ়িব লাগিব তেওঁলোকক কি ক'বা তুমি নোটছ বনোৱাত তুমি কেনেকৈ বনাইছিলা নোটছসমূহ হয় মোৰ বেছিভাগ নোটছ আপোনাৰ হেৰিয়াতে থাকে মোৰ লেপটপতে থাকে তো মই তাৰ থ্ৰুদি বাৰে ৰিভাইজ কৰিছিলোঁ নোটছ বনোৱাতকৈও ইম্পৰ্টেণ্ট এইটো হয় যে আপুনি বাৰে যদি আপুনি নোটছ বনাইছে তেতিয়া সৰুকৈ এটাই নোটছ বনাওক আৰু বাৰে সেইটো ৰিভাইজ কৰক বাৰে বেলেগ বহুত দীঘল নোটছ বনোৱাৰ কোনো দৰকাৰ নাথাকে তো যদি আপুনি ভাবে যে মই কিতাপৰ পৰাই পঢ়িব পাৰোঁ সেইটোও যদি আপোনাৰ কাৰণে হেল্পফুল হয় তো সেইটো আপুনি কৰিব পাৰে বাট যিও পঢ়ে যাতে বহুতবাৰ ৰিভাইজ কৰা থাকিব লাগে তোমাক কোনকেইখন কিতাপে বেছি সহায় কৰিলে বুলি ভাবা NCERT-য়ে চবতকৈ বেছি সহায় কৰে এইটো যোনসকলে পঢ়ি আছে সিহঁতিতো সদায় এইটো শুনে যে NCERT বাৰে পঢ়িব লাগে তো সেইটো সঁচাই হয় যদি ষ্টুডেণ্টটোৱে বুজি পায় যে কষ্ট কৰিব লাগিব তাৰ ওপৰত আৰু সি কষ্ট কৰি আছে তো তাৰ ওপৰত প্ৰেছাৰ দিলে সেইটো নিগেটিভ ৱেত দেখা দিয়ে তো তেওঁৰ এই ফলাফলত সুখী এতিয়া পিতৃ মাতৃ মই কাৰণে বহুতেই সুখী হয় কাৰণ সৰুৰ পৰাই তাক ডাঙৰ দীঘল কৰিলোঁ হয় আৰু তাৰ ইচ্ছাৰ বিৰুদ্ধে মই একোৱেই নকওঁ আৰু বিশেষত মই মানে বাহিৰত চাকৰি কৰোঁ সপ্তাহত এদিন আহোঁ তাক সদু পঢ়িছেনে কি বুলি মই পঢ়িছোঁ আৰু মেইনলি মানে মাকেই পৰিচালনা কৰে মই পইচা পাতি সেয়া নিদিওঁ মাকে গাইডেঞ্চ দিয়ে স্কুললৈ যায় ওচৰতে দীক্ষা বিদ্যা ভৱন আছিল তাতে পঢ়িছিলে সদায় অনা নিয়া কৰে চাই মই সপ্তাহত আহি খবৰ খাতি কওঁ আৰু পেৰেণ্টছ মিটিং থাকিলে মোক মাতে মই তেতিয়া তাত যাওঁ যি ড্ৰবেক থাকে মোৰকো সেইটো এটা হেৰি আছিলে আপোনাৰ কাম যোগাৰ দিয়া তাৰ যোগাৰ দিয়া আৰু মানে কিবা ড্ৰবেক থাকিলে তাকো সোধোঁ বা এইখিনি টিচিং ক্লিয়াৰ হোৱা নাই মই দীক্ষাত গৈ পেলাই মানে এইখিনি কনচেপ্ট ক্লিয়াৰ কৰক মই এইখিনি কথা পাতোঁ সিমানেই
হয় মাতৃ হিচাপে কি ক'ব বিচাৰিব কেনেকৈ সহায় কৰিছিলে আপুনি তাৰ লগত কেনেকৈ একেৰাহে অহৰহ মাতৃৰ এটা দায়িত্ব থাকে যে অহৰহ ল'ৰাটো চোৱা চিতা কৰি থকা কেনেকৈ চোৱা চিতা সি সৰুৰ পৰাই ভাল পঢ়াত মানে ইমান কৈ থাকিব নালাগে পঢ়া খালি উঠাই দিব লাগে উঠাটোক মানে লাভ কৰে এনেই পঢ়া শুনাটো নিজে পঢ়া বুলি কেতিয়াও ক'ব নালাগে কিন্তু বাকীখিনি কাম মই একো কৰিব নোৱাৰিলোঁ তাত পঢ়া মুঠতে এইখিনি চব সহায় কৰোঁ তাৰপিছত সি নিজৰ মতে পঢ়িছে লাষ্ট ইয়েৰটো মই একো প্ৰেছাৰ কোনেও ফোন এটাও নকৰোঁ মই মাত্ৰ ভালে আছানে পঢ়িছানে সিমানটো হ'ব তাৰ মতে নিজে কেনেকুৱা লাগিছে এতিয়া আপোনাৰ পুত্ৰ লাগিছে কিমান সুখী সুখী বহুত সুখী তাকে ভগৱানক খাটিছোঁ 5 বছৰটো ওলাই আহক ভালকৈ ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে